খাম্পা বৰগোহাঁই ডাঙৰীয়া নিজে হাৰিছে। খাম্পা বৰগোহাঁই ডাঙৰীয়াই BTC ইলেকশ্যন হাৰিছে, গতিকে তেখেতৰ জনধাৰ নাই, তেখেতৰ জনসমৰ্থন নাই, তেখেতে দেৱাল এখন পঢ়িব লাগে। মই ভাবোঁ জয়ন্ত বসুমতাৰী ডাঙৰীয়া কেইবা লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব। চাৰিওফালে সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিবলৈ বদ্ধপৰিকৰ। জংগল ৰাজ আৰু বিটিআৰবাসীয়ে নিবিচাৰে। যেতিয়া শান্তিৰ কথা কওঁ মানুহে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজায়। আৰু কেতিয়াৰ পৰা শান্তি হ'ল? নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পৰা। শান্তি চুক্তি কেতিয়া হ'ল? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত, অমিত শ্বাহ ডাঙৰীয়াৰ দিনত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত। ইয়াতে ক'তো এটা উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ থকা নাই। যদি কোনোবা আছেও আলোচনাত আছে। গতিকে এই শান্তিৰ পৰিৱেশৰ কাৰণে, উন্নতিৰ কাৰণে সকলোৱে ডেফিনেটলি আমাৰ মিত্ৰ শক্তিক ভোট দিব আৰু UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া জিকিব। হাগ্ৰামা মহিলাই এটা কথা কৈছে, তেওঁলোকৰ কোনো এইবাৰ প্ৰতিদ্বন্দ্বী নাই, কি ক'ব আপুনি? হাগ্ৰামা মহিলা ডাঙৰীয়া ফুচুৰি কথা কৈয়ে দেখোন। তেওঁতো কৌতুক অভিনেতা। আগতে যেতিয়া কংগ্ৰেছত আমিও আছিলোঁ, তেওঁ কংগ্ৰেছৰ মিটিঙত যায় হাগ্ৰামা মহিলাক ভাষণ দিব দিয়ে আমি অকল হাঁহো। গতিকে তেওঁ হাঁহিবলৈ কথা কয়, ফূৰ্তি দিবলৈ কথা কয়, এইটো কি নতুন? খাম্পা বৰগোহাঁই ডাঙৰীয়া নিজে হাৰিছে। খাম্পা বৰগোহাঁই ডাঙৰীয়াই BTC ইলেকশ্যন হাৰিছে, গতিকে তেখেতৰ জনধাৰ নাই, তেখেতৰ জনসমৰ্থন নাই, তেখেতে দেৱাল এখন পঢ়িব লাগে। মই ভাবোঁ জয়ন্ত বসুমতাৰী ডাঙৰীয়া কেইবা লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব। চাৰিওফালে সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিবলৈ বদ্ধপৰিকৰ। জংগল ৰাজ আৰু বিটিআৰবাসীয়ে নিবিচাৰে। যেতিয়া শান্তিৰ কথা কওঁ মানুহে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজায়। আৰু কেতিয়াৰ পৰা শান্তি হ'ল? নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পৰা। শান্তি চুক্তি কেতিয়া হ'ল? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত, অমিত শ্বাহ ডাঙৰীয়াৰ দিনত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত। ইয়াতে ক'তো এটা উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ থকা নাই। যদি কোনোবা আছেও আলোচনাত আছে। গতিকে এই শান্তিৰ পৰিৱেশৰ কাৰণে, উন্নতিৰ কাৰণে সকলোৱে ডেফিনেটলি আমাৰ মিত্ৰ শক্তিক ভোট দিব আৰু UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া জিকিব। হাগ্ৰামা মহিলাই এটা কথা কৈছে, তেওঁলোকৰ কোনো এইবাৰ প্ৰতিদ্বন্দ্বী নাই, কি ক'ব আপুনি? হাগ্ৰামা মহিলা ডাঙৰীয়া ফুচুৰি কথা কৈয়ে দেখোন। তেওঁতো কৌতুক অভিনেতা। আগতে যেতিয়া কংগ্ৰেছত আমিও আছিলোঁ, তেওঁ কংগ্ৰেছৰ মিটিঙত যায় হাগ্ৰামা মহিলাক ভাষণ দিব দিয়ে আমি অকল হাঁহো। গতিকে তেওঁ হাঁহিবলৈ কথা কয়, ফূৰ্তি দিবলৈ কথা কয়, এইটো কি নতুন? খাম্পা বৰগোহাঁই ডাঙৰীয়া নিজে হাৰিছে। খাম্পা বৰগোহাঁই ডাঙৰীয়াই BTC ইলেকশ্যন হাৰিছে, গতিকে তেখেতৰ জনধাৰ নাই, তেখেতৰ জনসমৰ্থন নাই, তেখেতে দেৱাল এখন পঢ়িব লাগে। মই ভাবোঁ জয়ন্ত বসুমতাৰী ডাঙৰীয়া কেইবা লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব। চাৰিওফালে সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিবলৈ বদ্ধপৰিকৰ। জংগল ৰাজ আৰু বিটিআৰবাসীয়ে নিবিচাৰে। যেতিয়া শান্তিৰ কথা কওঁ মানুহে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজায়। আৰু কেতিয়াৰ পৰা শান্তি হ'ল? নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পৰা। শান্তি চুক্তি কেতিয়া হ'ল? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত, অমিত শ্বাহ ডাঙৰীয়াৰ দিনত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত। ইয়াতে ক'তো এটা উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ থকা নাই। যদি কোনোবা আছেও আলোচনাত আছে। গতিকে এই শান্তিৰ পৰিৱেশৰ কাৰণে, উন্নতিৰ কাৰণে সকলোৱে ডেফিনেটলি আমাৰ মিত্ৰ শক্তিক ভোট দিব আৰু UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া জিকিব। হাগ্ৰামা মহিলাই এটা কথা কৈছে, তেওঁলোকৰ কোনো এইবাৰ প্ৰতিদ্বন্দ্বী নাই, কি ক'ব আপুনি? হাগ্ৰামা মহিলা ডাঙৰীয়া ফুচুৰি কথা কৈয়ে দেখোন। তেওঁতো কৌতুক অভিনেতা। আগতে যেতিয়া কংগ্ৰেছত আমিও আছিলোঁ, তেওঁ কংগ্ৰেছৰ মিটিঙত যায় হাগ্ৰামা মহিলাক ভাষণ দিব দিয়ে আমি অকল হাঁহো। গতিকে তেওঁ হাঁহিবলৈ কথা কয়, ফূৰ্তি দিবলৈ কথা কয়, এইটো কি নতুন? ৰাজ্যত নিৰ্বাচনী জ্বৰ। পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট? নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ। টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে। Powered by Datamation.